শিক্ষিকা বাইদেউসকলেও অৰ্থাৎ অধ্যাপক অধ্যাপিকা বাইদেউসকলেও তোমালোকৰ উন্নতি কল্পে অহৰাত্ৰি তেওঁলোকে সংগ্ৰাম কৰি আছে। তোমালোকক কিবা শিকোৱাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰি আছে। গতিকে এই কষ্টৰ যাতে প্ৰতিদান তোমালোকে দিব পাৰা আৰু তেওঁলোকৰ যিটো উদ্দেশ্য যিটো লক্ষ্য সেই লক্ষ্য যাতে পূৰণ কৰিব পাৰা তাৰ কাৰণে নিজৰ অন্তৰত নিজৰ মনত দৃঢ় সংকল্প হ'ব লাগিব আৰু সেইধৰণে অগ্ৰগামী হোৱাৰ প্ৰয়াস কৰিব লাগিব আৰু অন্ধকাৰ আঁতৰাই আমাৰ সমাজত আমাৰ ৰাজ্যত আমাৰ দেশত পোহৰ বিলোৱাৰ প্ৰয়াস কৰিব লাগিব। সকলোৰে মংগল হওক, সকলোৱে নিজৰ লক্ষ্যত উপনীত হোৱা সেইখিনি কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ জনদৰণী সন্মানীয় মুখ্যমন্ত্ৰীক পুনৰ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই হিমানী অধিকাৰী অসম মহিলা আয়োগৰ সদস্যা মই তেখেতক মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জনাই তেখেতৰ বক্তব্য ৰাখিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। আজি ইন্দিৰা গান্ধী মহাবিদ্যালয় বৈতাবাৰী বঙাইগাঁও জিলাৰ অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই মহাবিদ্যালয়ত আয়োজিত এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ সভাত আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত নাৰায়ণ মেধি ডাঙৰীয়া লগতে আমাৰ মাজত উপস্থিত আমাৰ এই কলেজৰে এই মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট শ্ৰীযুত কমল কৃষ্ণ অধিকাৰী ডাঙৰীয়া লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ এই কলেজৰে প্ৰবক্তাসকল আৰু লগতে টিচিং তথা নন টিচিং যিসকল ষ্টাফ আছে সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আজি আমাৰ মাজত আছে আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱ, মাননীয় সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱ, মাননীয় সাংসদ শ্ৰীযুত বিজুলী কলিতা মেধি মহোদয়া, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ, শ্ৰীযুত অতুল বৰাদেৱ, শ্ৰীযুত হেমন্ত ঠাকুৰীয়াদেৱ, শ্ৰীযুত দিগন্ত কলিতাদেৱ, অসম চৰকাৰৰ আজি নিযুত মইনাৰ যোৱা বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰিছিল। যোৱা বছৰ আছিল আমাৰ প্ৰায় 1,80,000 ছাত্ৰী। এইবাৰ এই আঁচনিৰ তাৰ ছাত্ৰীসকলেও এই আঁচনিৰ পৰা উপকৃত। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলৰ উচ্চ শিক্ষা বৰখাস্ত কৰাৰ লগতে বাল্য বিবাহৰ দৰে সামাজিক সমস্যা
তাকো ৰোধ কৰিব বুলি আশা কৰা হৈছে। আমি আশা কৰিছোঁ আপোনালোকৰ তাৰ এডমিশ্যনৰ চিন্তা দেউতাক মাকে কৰি আৰু ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তাইৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰতিফলিত ৰাজ্যখনত হৈ থকা বাল্য বিবাহৰ তথ্যই উদ্বিগ্ন কৰি অসমৰ স্বপ্নগ্ৰস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইবাবেই এই ব্যাধি প্ৰতিৰোধৰ বাবে প্ৰথমৰ পৰাই গ্ৰহণ কৰি আহিছে বহু বৈজ্ঞানিক পদক্ষেপ। 2024-25 বৰ্ষৰ বাজেট ভাষণৰ প্ৰস্তাৱ আছিল 10 লাখ কন্যা শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান আগবঢ়াই উপকৃত কৰাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধত অৱদান আগবঢ়াব চৰকাৰে। উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নামভৰ্তি আৰু আন খৰচৰ বাবে আৰ্থিক সাহায্য প্ৰদান। আৰ্থিক স্বাৱলম্বিতা দিব নোৱাৰে, যাৰ ফলত তেওঁলোকক বিয়া দি দিয়া হয়। কম পৰিমাণে হ'লেও যেতিয়া ছোৱালী এগৰাকী আৰ্থিকভাৱে অলপ হ'লেও স্বাৱলম্বিতা পায়, তেতিয়া মাতৃ বা পিতৃৰ সেইখিনি অলপ হ'লেও সকাহ হয় যে ছোৱালীগৰাকীয়ে পঢ়িব পাৰিব। এই ক্ষেত্ৰত মোৰ বহুতো এতিয়া সুবিধাজনক হৈছে আমাৰ ছাত্ৰীয়ে বাল্য বিবাহৰ পৰা মুক্তি পোৱাৰ নিচিনা হৈছে আৰু সেই ক্ষেত্ৰত মোৰ মামাক বহুতো ধন্যবাদ জনাইছোঁ। নমস্কাৰ আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ যে নিযুত মইনা এখন অসম চৰকাৰৰ এখন বহুত মৰম লগা দূৰদৃষ্টি সম্পন্ন আঁচনি। এই আঁচনিখনৰ এই 2025 বৰ্ষৰ খন্তেক অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়, হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়সমূহ সেই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখন চৰকাৰে দায়িত্ব লোৱাৰ পাছত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি খৰতকীয়া 4টা স্তৰত ভাগ কৰিছোঁ। শেষৰ যি 4টা যিটো স্তৰ 9, 10, 11, 12 নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী লগতে উচ্চ শিক্ষাৰ প্ৰত্যাহ্বানবিলাক ভিতৰত এটা আছিল যে আমাৰ ড্ৰপ আউট ৰেট, আধাতে বিদ্যালয় বা মহাবিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি, বিশেষকৈ ছাত্ৰীৰ সংখ্যা বেছি। দ্বিতীয় সমস্যাটো আছিল যে সামগ্ৰিক যি নামভৰ্তি, যিমান ল'ৰা ছোৱালী আমি তেওঁলোকক আগবঢ়াম। যোৱা বছৰ ৰাজ্যত 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছে। মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ব। প্ৰথম বছৰৰ ছাত্ৰী